নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 মে। কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে। SBI লৈ আহিছে বৃহৎ অফাৰ। যদি আপোনাৰ SBI বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। দেশৰ লাখ লাখ মহিলা একাউণ্টত 2000 কোটি টকা প্ৰদান কৰিব। যদি আপোনাৰ SBI একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে লাখ লাখ মহিলা একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে প্ৰদান কৰিব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মে মাহৰ ভিতৰতে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। চৰকাৰী নতুন তালিকা প্ৰকাশ পাইছে। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এটা বৃহৎ খবৰ। এটা মাত্ৰ কাম কৰিলেই সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত। SBIৰ জৰিয়তে এই কামটো কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব 15 লাখ টকাৰ সুবিধা। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে লাভ কৰিব পাৰে এই সুবিধা। মাত্ৰ কেইটামান টকা বিনিয়োগ কৰি আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। বেটি বচাও বেটি পঢ়াওক আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে সুকন্যা সমৃদ্ধি যোজনা। ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব এই আঁচনিয়ে। 7.6% সুদৰ হাৰত প্ৰদান কৰা হয় এই আঁচনিত। মাহেকৈ 3,000 টকা বিনিয়োগ কৰিলে আপুনি 14 বছৰৰ পাছত লাভ কৰিব 9,11,574 টকা। কেৱল এয়াই নহয়, মেচুৰিটিৰ সময়ত লাভ কৰিব 15,22,221 টকাকে। 8 বছৰ হ'লে আপুনি ওলাব পাৰিব 50% ধনৰাশি। ন্যূনতম 250 টকা বিনিয়োগেৰে আপুনি এই একাউণ্ট খুলিব পাৰিব। যদি কোনোৱে ভাবিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এই একাউণ্টটো অপেন কৰি ৰাখক। বহুতো সুবিধা হ'ব জনতাৰ। আঁচনিৰ সবিশেষ জানিবলৈ আপোনাৰ ওচৰৰ SBIৰ শাখাত এতিয়া আপুনি যোগাযোগ কৰক। অনলাইনতে এই আঁচনিৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ইয়াতে আপুনি লগ ইন কৰক online.sbi। ডাকঘৰৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আপুনি। দেশৰ কোটি কোটি মানুহৰ বাবে এটা জৰুৰী খবৰ। চ' বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছে নেকি আপুনি? তেনে ক্ষেত্ৰত অৱশেষত ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কোনে পাব 2 লাখ টকা? তালিকাত কাৰ কাৰ নাম আহিলে সম্পূৰ্ণকৈ চাই লওক। প্ৰথমতে 75,000 টকা আৰু দ্বিতীয়তে 25,000 কোটি টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰতে আপুনি এই টকা লাভ কৰিব। প্ৰথম পৰ্যায়ত 25,000ৰ অধিক হিতাধিকাৰীক 1 লাখ কোটি টকা প্ৰদান কৰিব চৰকাৰে। আত্মনিৰ্ভৰ অভিযান 2.0ৰ অধীনত 75,000 নতুন হিতাধিকাৰী পাব এই টকা, যাৰ জৰিয়তে লাভ কৰিব 2 লাখকৈ আৰ্থিক সাহায্য। বৃত্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰা সকলে পাব 5 লাখ টকাকৈ আৰ্থিক সাহায্য। আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছে নেকি আপুনি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি আবেদন কৰে তেনে ক্ষেত্ৰত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। যে আবেদন কৰিছে সেইজন ব্যক্তি যাতে চাব পাৰে। লগতে যদি আপুনি আবেদন কৰে নতুনকৈ আবেদন কৰিব পাৰিব, কিন্তু চৰকাৰে প্ৰত্যেকটো বছৰতে এই আঁচনিৰ কথা উল্লেখ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আকৌ হ'ব নেকি লকডাউন? কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ভয়ংকৰ ৰূপত আহিছে কোভিড। হয় বন্ধু বান্ধৱীসকল, COVID-19 হয় এইবাৰ আকৌ আহিব কোভিড। ঘূৰি আহিব নেকি পুৰণি বিভীষিকাময় পৰিৱেশ? সাৱধান হওক ৰাজ্যবাসী, দ্ৰুতগতিত বিয়পাইছে কোভিড ভাইৰাছ। হংকং ছিংগাপুৰত ধৰা পৰিছে নতুন কোভিড ৰোগী। সমগ্ৰ এছিয়াত বিয়পি পৰিব এই কোভিড। এছিয়াৰ কেইবাখনো দেশত বৃদ্ধি পাইছে কোভিডৰ আক্ৰান্তৰ সংখ্যা। হংকং স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে এই জৰুৰী অৱস্থা। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। 3 মে পৰ্যন্ত কোভিডৰ বিভিন্ন ভেৰিয়েণ্টত 31 জন লোকৰ মৃত্যু হৈছে বুলি এটা ডাঙৰ খবৰ পোৱা গৈছে। চ' আপোনাৰ জিলা বা অঞ্চলত যদি এনেকুৱাকৈ ঘটনা সংঘটিত হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে সকলোৱে সাৱধান হৈ থাকিব আগতীয়াকৈ। আৰু এনেকুৱাকৈ পৰিৱেশ আকৌ সৃষ্টি হ'ব নেকি? তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গাঁও পঞ্চায়তত লৈ কেবিনেটৰ বিস্তৃতকৈ ডাঙৰ ঘোষণা। 11 জুলাইৰ পৰা
30 জুলাই পর্যন্ত পঞ্চায়েত জিলা পরিষদের সভাপতি উপসভাপতির নির্বাচন হব। প্রথমবারলৈ জিলা পরিষদ আঞ্চলিক পরিষদের সভাপতি আর উপসভাপতি নির্বাচন কৰিব পাৰিব পঞ্চায়তৰ সদস্যই। সম্পূৰ্ণ প্ৰক্ৰিয়াৰ বাবে 21 জুনৰ পৰা 10 জুলাই দিন ধাৰ্য কৰিছে চৰকাৰে। প্ৰতিখন জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব সময়সূচী। আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ বাবে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত দিন ধাৰ্য কৰা হ'ব। কেৱল এয়াই নহয়, জিলা উপায়ুক্তই নিৰ্ধাৰণ কৰাৰ সময়মতে শপত গ্ৰহণ প্ৰক্ৰিয়া শেষ কৰিব পাৰিব। 1 আগষ্টৰ পৰা নৱনিযুক্তি সদস্যসকলে নিজৰ কাম সম্পন্ন কৰিব পাৰিব। 20 জুনৰ পৰা 10 জুলাইৰ ভিতৰত পঞ্চায়ত প্ৰাৰ্থীৰ শপত গ্ৰহণ অনুষ্ঠান। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গঠন হ'ব 2192খন গাঁও পঞ্চায়ত। 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰতে গঠন হ'ব 1081খন আঞ্চলিক পঞ্চায়ত। 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰতে গঠন হ'ব 27খন জিলা পৰিষদ। কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে ডাঙৰ সিদ্ধান্ত। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে গাঁও পঞ্চায়তক লৈ কেবিনেটৰ 20টাকৈ ডাঙৰ ঘোষণা। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী পকীঘৰ অৰুণোদয় ৰেচন কাৰ্ড যিকোনো সমস্যা হ'লে দিব পাৰিব আপুনি অভিযোগ। চৰকাৰে পকীঘৰ বা যদি কিবা আঁচনিৰ বিষয়ত কোনোৱাই টকা বিচাৰিছে তেনেক্ষেত্ৰত লগে লগে দিয়ক আপুনি অভিযোগ। কেৱল এয়াই নহয়, যদি কোনো ব্যক্তিয়ে টকা বিচাৰিছে তেনেক্ষেত্ৰত আপুনি কি কৰিব? বিনামূলীয়া ঘৰৰ বাবে নিদিব আপুনি 1 টকাও। যদি ৰেচন কাৰ্ড অৰুণোদয় বা কিবা আঁচনিৰ বিষয়ত আপুনি আবেদন কৰিবলৈ গৈছে আৰু কোনোৱে টকা বিচাৰিছে তেনেক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে, কিয়নো আপোনাৰ দিব নালাগে 1 টকাও। ঘৰ দিয়াৰ নামত কোনোবাই লোকে বিচাৰিছে নেকি আপোনাক টকা? তেনেক্ষেত্ৰত দিয়ক আপুনি অভিযোগ। নিজেই কৰিব পাৰিব ঘৰৰ বাবে জিঅ' টেকিং। 25 মে পৰ্যন্ত বঢ়াই দিয়া হৈছে এই সুবিধা। যিকোনো আঁচনিৰ নামত ধন লোৱা দালাল পৰিব ভয়ংকৰ বিপদত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। বিজেপি চৰকাৰত সকলোকে কোনো ল'ব নোৱাৰিব 1 টকা। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যিকোনো আঁচনিৰ নামত কোনেও ল'ব নোৱাৰিব 1 টকা। যদি কোনো আঁচনি আপুনি আবেদন কৰিবলৈ গৈছে তেনেক্ষেত্ৰত যদি কোনোৱে টকা বিচাৰিছে লগে লগে দিয়ক আপুনি অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'ব একশ্যন। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি। ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। আগন্তুক প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। উজনি নামনি সকলোতে ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। চ' বন্ধু-বান্ধৱীসকল, আপোনাৰ জিলা বা অঞ্চলত আজিৰ দিনটোত পৰিৱেশৰ কেনেকুৱা সৃষ্টি হৈছে বা আপোনাৰ অঞ্চল বা জিলাত ডাবৰৰ সৃষ্টি কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। যদি ডাবৰ বেয়া সেয়া আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপোনাৰ জিলা বা অঞ্চলত কিমান দিন ধৰি বৰষুণ দি আছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল ফোন। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। আত্মীয় গোটৰ প্ৰতিজন মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব মোবাইল কিনিবলৈ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। যিসকল মহিলা একাউণ্টত গোটত 10,000কৈ টকা সোমাইছে সেইখন একাউণ্টতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোবাইল কিনিবলৈ টকা প্ৰদান কৰিব। মহিলাসকলক বিনামূলীয়াকৈ মোবাইল দিব চৰকাৰে। বিহুৰ মাজতে ভাল খবৰ আহি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা অনুযায়ী। চ' আপুনি কেতিয়া লাভ কৰিব মোবাইল ফোন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা যেতিয়া কৰিছে আপুনি লাভ কৰিব মোবাইল ফোন। কেতিয়াই আপোনাক একাউণ্টৰ টকাটো প্ৰদান কৰে নিশ্চয় যেতিয়া প্ৰদান কৰিব সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। মে মাহৰ ভিতৰতে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা কিন্তু আপুনি ৰেচন নাপাব। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব এই 7টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ ৰেচন কাৰ্ডত কোনোবা ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে নেকি তেনে ক্ষেত্ৰত মে মাহৰ ভিতৰতে কৰিব লাগিব। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি শীঘ্ৰে অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম। এই মাহৰ ভিতৰতে কৰিব লাগিব, অন্যথা পিছত কিন্তু আপুনি কৰিব নোৱাৰিব। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজি আপুনি বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ড। কাৰণ এখন ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 7টা ডাঙৰ সুবিধা। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল, চেনি আৰু নিমখ।
বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব এই সুবিধা। সো বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড থাকে আপোনাৰ বাবে এটা ভাল খবৰ। আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।